দেখিছা আমাৰ মায়ে কাৰো কষ্ট সহ্য কৰিব নোৱাৰে সব মাকে একে নহয় মা ইউ আৰ সামথিং ডিফাৰেণ্ট মানে অলপ বেলেগ জানা মা বৰষাই খুব চিৰিয়েল চাই আইতা গাটো ভালে আছে আছো আৰু নমৰি এই বয়সতো সংসাৰৰ বোজা টানিবলগীয়া হৈছে কিডাল হ'ব ভগৱানে কলগ্ৰবোৰ মোৰ ডিঙিতে আহি দিয়ে মা মই ভিতৰৰ পৰা আহোঁ ৰ'ব বহি থাক ভিতৰত গৈ ঘৰৰ কথা পাতিব নালাগে পেহী তুমি মাক বিচাৰিছা ন ৰ'বা আহি আছে দুৰ্ব অভি এজনী কি বিয়া পাতিলেও অলপো শিষ্টাচাৰ নাজানে কি যে হ'ব এইখন ঘৰত মা বৰষা বেয়া নহয় অঁ আইতা বৰষা একেবাৰে সৰু ছোৱালী আচলতে বহুত মৰমত ডাঙৰ হৈছে যে সেইকাৰণে কিছুমান কথা নাভাবেই আৰু হ'লেও তাই এতিয়া ছোৱালী নহয় নহয় দস্তুমত এইখন ঘৰৰ বোৱাৰী তোমালোকৰ সন্মানৰ কথা আছে মা আহিলে হ'ব হ'ব এই তোমালোকৰ সৰু বোৱাৰীৰ কথাকে পাতি আছিলোঁ সি ইমান মৰম লগা ল'ৰাটোৱে কি ছোৱালী বিয়া কৰালে হে সি ইমান ভাল তাই কি চঞ্চল জঁপিয়াই ফুৰে কিবা বেয়া পালে নেকি আপুনি বেয়া পোৱা মানে মোৰ জেগাত অন্য এজনী হোৱা হ'লে ঠেকেচি পেলালেহেঁতেন মা বৰষাৰ নজনাতে ভুল হৈ গ'ল বাদ দিয়ক সেইবোৰ ভুল তাই হরে 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 রামা মন ভুলে গেছে ডানা মেলে থামা চল পেরোবো রে সব বাধা সীমা দুজনে টিভি চাইছা বৌয়ে মোক ইয়াতে থাকিবলৈ কৈছে মানে কি জানা বৌয়ে ভয় খাইছে আইতাই তোমাক কিবা কৈ দিয়ে বুলি তাৰমানে আমাৰ আইতাৰ মুখখন বহুত চোকা আৰু তাতে তুমি জগৰ লগাই ল'লা হ'লে আৰু মোৰ ওপৰত বহুত খং উঠিছে হেনো খং একদম ফায়াৰ হৈ আছে গতিকে তুমি ইয়াতে থকাটোৱে ভাল আৰু যেতিয়ালৈকে মাহঁতে যাবলৈ নকয় তেতিয়ালৈকে ইয়াৰ পৰা নাযাবা অ'কে বুজিলোঁ একচুৱেলি আইতাই তোমাক কিবা বেয়াকৈ ক'লে আমাৰ ভাল নালাগিব যে সেইকাৰণে তোমাক এনেকৈ কৈছোঁ বেয়া নাপাবা আৰু প্ৰব্লেমটো মানে আমি আইতাক ওলোটাই একো ক'বও নোৱাৰোঁ যে নহ'লে পেহীক কিয় সেইবোৰ বহুত কথা পিছত ক'ম অ'কে অ'কে নিবেদিতা প্লেট ভালকৈ সাজিবা
নহ'লে অলপ ফেৰ হ'লে আইতাই ক'ব, নিবেদিতা এয়া কি কৰিছা? ভালকৈ কাম নকৰিলে তোমাক কোনে বিয়া পাতিব? একদম ঠিক কথা কৈছা বৌ। আইতা অহা মানে আমাৰ ঘৰৰ সকলোৰে টেনশ্যন। হয় দিয়া, আইতা অহাৰ লগে লগে এনেকুৱা এটা সন্ত্ৰাসৰ সৃষ্টি হয় যেন মানুহ নহয় ধুমুহাহে আহিছে। আৰু সেই ধুমুহাহে হ'ল আমাৰ আইতা। যেনেকে ধুমুহা আহিলে এফালৰ পৰা চব উৰুৱাই নি ভাঙি চিঙি নষ্ট কৰি দিয়ে, ঠিক তেনেকে আইতাও আমাৰ ইয়াত আহিলে আমাৰ মন মগজ নষ্ট কৰি দিয়ে। ভাইটি, তই কিন্তু এইটো ভাল কথাই ক'লি। অঁতো নহয়নো কি? কেতিয়াবা যে নহয় আইতাৰ কথাবোৰ শুনি ওলোটাকৈ উত্তৰ দিবলৈ মন যায়। বৌ, সেইটো ভুল কেতিয়াও নকৰিবা, কাৰণ ইয়াৰ শাস্তি পেহীয়ে ঘৰত গৈ ভুগিব লাগিব। জানো, সেইটো ভাবিয়েইতো মনে মনে থাকো। হয় দিয়া, মা দেউতায়ো পেহীৰ কথা ভাবিহে মনে মনে সকলো সহ্য কৰি থাকে। পেহী যে কি অৱস্থাত জীয়াই আছে ন, ভাবিলে দুখ লাগে। ঠিকেই কৈছা। নিবেদিতা, হ'লনে তোমাৰ? যদি হ'ল আইতাক চাহকাপ দি আহাগৈ। অঁ বৌ, হৈছে। প্লিজ তুমিয়ে দি থৈ আহা না। কিয়? তোমাৰ ভয় লাগে নেকি? ভয়তো লাগিবই, যিমানহে প্ৰশ্ন কৰে। ঠিক আছে দিয়া, মই দি আহিম। চাবা দেই, ধনী ঘৰৰ ছোৱালী বুলি বেছি মূৰত উঠাই নল'বা, নাকত ধৰি চাকত ঘূৰাব। আচলতে ধনী ঘৰৰ ছোৱালী বুলি নহয়, বৰষাক আমি নিজৰ ছোৱালী বুলিয়ে ভাবোঁ। আৰু আপুনি ভবাৰ দৰে বৰষা বেয়া নহয়। হৈছে হৈছে দিয়া, দেখিয়েই গম পাইছোঁ নহয়। ঘৰলৈ আলহী আহিছোঁ, হা? নবুৱাৰে চাহকণ দিব লাগে নে নালাগে? আইতা, বৰষাই দিয়া আৰু মই দিয়া একেই কথা। গোসাঁই, কিয় একে হ'ব? চাবা দেই, বৰকৈ মৰম কৰি থাকিলে গোটেই জীৱন যাতে তোমালোকে আলপৈচান ধৰি থাকিব লগা নহয়। তগৰ, যোৱাচোন পেহীয়াক মাতি দিয়া চাহ খাবলৈ। হেৰি নহয়, তোমালোকে এই বোৱাৰীক কিয় চুইজাৰ পিন্ধিবলৈ দিছা? বোৱাৰী মানুহে এনেকুৱা পোছাক পিন্ধিলে শোভা নাপায়। আচলতে বৰষাই এই মেখেলা চাদৰ পিন্ধিবলৈ অকণ কষ্ট পায়, সেইকাৰণে ময়েই তাইক চুৰিদাৰ পিন্ধিবলৈ কৈছোঁ। তোমালোকৰ দৰে শাহুবোৰে এই বোৱাৰীবোৰক সমাজৰ নিয়ম কানুন পাহৰাই পেলাইছে। বোৱাৰী সদায় হাতৰ টিপত ৰাখিব লাগে, বেছিকৈ উৰিবলৈ দিব নালাগে। প্ৰত্যেক শাহুৱেক যদি তেনেকুৱাই হয়, তেতিয়া দেখোন ছোৱালীবিলাকে বিয়া হ'বলৈ ভয় কৰিব। মোৰ মতে বোৱাৰী আৰু ছোৱালী সমান। অঁ আইতা, আজি যেনেদৰে তগৰ আৰু বৰষা আমাৰ এইখন ঘৰৰ বোৱাৰী, ঠিক তেনেদৰে আমাৰ নিবেদিতাও কাইলৈ আন এখন ঘৰৰ বোৱাৰী হ'ব। আৰু যদি নিবেদিতাক কাইলৈ শাহুৱেকে কষ্ট দিয়ে, আমাৰ জানো বেয়া নালাগিব? সেইকাৰণে বোৱাৰী আৰু জীয়েকৰ মাজত একেবাৰে পাৰ্থক্য ৰাখিব নালাগে, হয়নে নহয়? ছোৱালীৰ বিয়াৰ পাছত গিৰিয়েকৰ ঘৰখনেই নিজৰ ঘৰ হয়। তাত পোৱা সকলো ভাল পোৱা অৱস্থাক আঁকোৱালি ল'ব পৰাটোৱে বোৱাৰী ধৰ্ম। আৰু এই চাদৰখন লোৱা, আইতাক এই চাদৰখন দিবা। চাবা, আইতাৰ খং ছুমন্তৰ হৈ যাব। কি? চাদৰ দিলেই?
বিস্ক ফাৰ্ম জোনাকী কাৰেং আগবঢ়াইছে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ। প্ৰেগা নিউজ, ফিলিপছ হেয়াৰ ষ্ট্ৰেইটনাৰ, ষ্টাইল উইথ কেয়াৰ, ট্ৰেন্ডছ, দ্য নেক্সট জেনৱাৰ্না, ইণ্টেলিজেণ্ট বাই ডিজাইন, ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ আৰু নিহাৰ জাছমিন। নাই পেহী, তুমি নালাগে ইয়াৰ পৰা যাব। কিমান আৰু এনেকৈ তিল তিলকৈ নিজকে কষ্ট দি থাকিবা? তুমি আৰু বাবু আমাৰ লগত থাকিবা। নাই অ', মই তেনেকুৱা কৰিব নোৱাৰো। কিয়? ইমান দিনে তোৰ কথা শুনি আছিলো আৰু নুশুনো। কিহৰ কাৰণে তই নিজকে ইমান কষ্ট দি থাকিব লাগে? নহয় দাদা, সেইখন ঘৰ মই এৰি আহিব নোৱাৰো। তাত তেখেতৰ স্মৃতি আছে। তেখেতৰ স্মৃতিৰ বাহিৰে মোৰ জীয়াই থাকিবলৈ আৰু আন সমল আছে জানো? আমি তোমাৰ কথা বুজিছো পেহী, তুমি পেহাক পাহৰিব নোৱাৰা। কিন্তু বাবুৰ বাবেতো তুমি সুস্থ হৈ থাকিবই লাগিব। আৰু তাত ইমান অত্যাচাৰত তুমি কেনেকৈ থাকিবা পেহী? তেনেকৈয়ে থাকিব লাগিব। জোঁৱাইৰ অকাল মৃত্যুৰ বাবে মাকে তোকেই জগৰীয়া কৰি যি মানসিক অত্যাচাৰ কৰি আহিছে, ইয়াক মই সহ্য কৰিব নোৱাৰো। মোৰ এই ভাগ্য, কি কৰিবা? আচলতে কি জানা দাদা, তেখেতে মাকক খুব ভাল পাইছিল। আৰু যদি মই এতিয়া শাহুৰ এই বৃদ্ধ অৱস্থাত তেখেতক অকলে এৰি থৈ আহোঁ, তেনেহ'লে তেখেতৰ আত্মাই জানো কষ্ট নাপাব? পেহী, তোমাৰ অন্তৰখন সঁচাকৈ ইমান বহল? আৰে, যিজনী মানুহে তোমাক ইমান কষ্ট দিয়ে, তুমি এতিয়াও তেওঁৰ কথা ভাবা? কি জানা, মায়ে এষাৰ কথা কৈছিল, ছোৱালীৰ বিয়াৰ পাছত গিৰিয়েকৰ ঘৰখনেই নিজৰ ঘৰ হয়। তাত পোৱা সকলো ভাল পোৱা অৱস্থা কাকোৱালি ল'ব পৰাটোৱে বোৱাৰীৰ ধৰ্ম। মাৰ সেই সংস্কাৰ যদি মই পাহৰি যাওঁ, ভাল হ'ব জানো? তথাপিও এটা কথা কম পেহী, সহ্য কৰিব লাগে। কিন্তু পানী মূৰৰ ওপৰেৰে পাৰ হোৱাৰ আগতে নিজকে চম্ভালিব লাগে। আকৰিজনী, এই ৰুমৰ ভিতৰত ক'ত বাঘ থাকিব? তেন্তে তুমি ইমান আনমনা হৈ আছিলা, মই অহা তুমি গমেই পোৱা নাই। সেই চান্সতে ডান্স মাৰি দিলো। বৌ, আচ্ছা কোৱাচোন, ক'ত গৈছিলা? তোমাক ৰুমত নেদেখি বাহিৰত চালো, পিছফালে চালো, আকৌ ৰুমত আহিহে তোমাক পালো। এনেই ইফাল সিফাল কৰি আছিলো। আইতাৰ ভয়ত আগফালে ওলাব পৰা নাই। বুজিছো। আইতাহঁত যোৱাৰ আগত মাত এষাৰ দিবা। আৰু এই চাদৰখন লোৱা। আইতাক এই চাদৰখন দিবা। চাবা, আইতাৰ খং ছুমন্তৰ হৈ যাব। কি? চাদৰ দিলেই? কিছুমান মানুহে গিফ্ট পালে চব পাহৰি যায়। কিয় জানা? কিছুমান মানুহৰ মৰম, চিন্তাধাৰা সকলো উপৰুৱা হয়। ঠিক আছে, দিম বাৰু। কিন্তু বৌ, আপুনি প্লিজ মোৰ লগত থাকিব। থাকিম দিয়া, কিন্তু তুমি ভুলতো কৈ নিদিবা মই তোমাক দিবলৈ কৈছো বুলি। হিতে বিপৰীত হ'ব, বুজিছা? অ'কে, নকওঁ। অঁ পেহী, যিমানেই মনে মনে সহ্য কৰিবা, অত্যাচাৰ সিমানেই বাঢ়িব, নকমে। কাৰণ এচাম মানুহ আছে যোনে আনৰ সহ্যৰ গুণটো দুৰ্বলতা বুলি ভাবে। অভি, হা? তোমাৰজনী বোলে বৰ ধনী ঘৰৰ ছোৱালী। পিছে তোমাক কিবা দিছেনে নাই?
অভিয়ে ঠিকেই কৈছে কষ্ট সহ্য কৰিব পৰা গুণ থকাটো ভাল কিন্তু য'ত তোৰ দুখেই নাই তাতে অত্যাচাৰ সহ্য কৰাটো উচিত নহয় পেহী যিমানেই মনে মনে সহ্য কৰিবা অত্যাচাৰ সিমানেই বাঢ়িব নকমে কাৰণ এচাম মানুহ আছে যোনে আনৰ সহ্যৰ গুণটো দুৰ্বলতা বুলি ভাবে জানো তেন্তে সকলো জানি কিয় মনে মনে থাকা তোমাৰ কাৰণে আমি আছো নহয় পেহী কিয় ভয় কৰা পেহী বেয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শিকা নহলে তোমাৰ লগত বাবুৱে কষ্ট পাব অভি তুমি একদম ঠিক কথা কৈছা তগৰ তুমি পেহী মই আপোনাক চাহ খাবলৈ মাতিব আহিছো বলক একো খাবলৈ মন যোৱা নাই এতিয়া আকৌ নেখাই নিজকে কষ্ট দিব নালাগে ব'লা বহুত ডাঙৰ ডাঙৰ কথা পাতিলো এতিয়া পেট পূজাৰ সময় ব'লা নহয়নে বৌ একদম হয় বলক পেহী ব'লা 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 বহক এইজনী চাগে ককায়েকৰ লগত কথা পতা হোৱাই নাই নমিতা আহিব দিয়ক আপুনি অলপ বহকচোন মই তৎক্ষণাত ভিতৰৰ পৰা আহিছোঁ যোৱা কি মানুহ এইবোৰ আলহীক অকলে বহুৱাই আটাইবোৰ মানুহৰ ভিতৰত সোমাল কোন আহে ইয়ালে আলহীক সম্বোধন কৰিব নেজানে আইতা চাহ খালে খালোঁ দিয়া পিছে তোমাৰজনী ক'ত ভিতৰতে সোমাই থাকে নে আলহী আহিলে বেয়া পায় কিয় বেয়া পাব নাপায় কিবা কৰি আছে চাগে দেখিয়ে বুজি পাইছোঁ কিমান কামৰ মানুহ মা আমি যাওঁ বোলো তই দেখোন একো খোৱাই নাই যা খাই লগে ঘৰত আকৌ ৰান্ধিব নালাগে পেহী বলক চাহ খাব আইতা ভাত খাই যাব লাগিব কিন্তু দেই মই ভাত ৰান্ধি আছো তুমি কষ্ট কৰিব নালাগে তগৰ ভাত নেখাওঁ দিয়া নাই নহ'ব ভাত খাবই লাগিব খাম খাম তুমি বনোৱা মোৰ আইতাৰ এইবোৰ কথাই ভাল লাগে হয় হে সদায় সদায় এইজনী হাতে কি অখাদ্যবোৰ খাই থাকিবা এদিন ভাল খাবলৈও মন যায় নহয় হ'ব দিয়ক আইতা একদম আপোনাৰ মন পচন্দৰ খাদ্য বনাম পেহী বলক আমি ভিতৰলৈ যাওঁ অভি হা তোমাৰজনী বোলে বৰ ধনী ঘৰৰ ছোৱালী পিছে তোমাক কিবা দিছেনে নাই আইতা বৰ্ষা ধনী ঘৰৰ হওক বা দুখীয়া ঘৰৰ হওক তাৰ লগত মোৰ কোনো মতলব নাই মই আনৰ বস্তু কেতিয়াও আশা নকৰোঁ ভগৱানে মোক চব দিছে মা দেউতাই ভাল শিক্ষা দিছে গতিকে যি কৰিম মই নিজৰ জোৰতে কৰিম হ'লেও দিয়াচোন গাখীৰতে মহৰ খুটি সুবিধাটো লোৱা আইতা প্লিজ বেয়া নাপাব কিন্তু মই এইবোৰ কথা ভাল নাপাওঁ হ'ব দিয়া নকওঁ তোমাৰ ভালৰ বাবেহে কৈছিলোঁ তুমি এতিয়াহে সময় পালা নহয় মানে আইতা হ'ব হ'ব আইতা মোৰ ফালৰ পৰা আপোনালৈ এটা সৰু গিফ্ট মোৰ কাৰণে উপহাৰ আনিছা চাওঁ চাওঁ কি আনিছা
আই দেহি ইমান ধুনীয়া কাপোৰযোৰ আই দেহি মোৰ নাতিনী বোৱাৰীজনী হা হা মোৰ ওচৰতে বহা মই তোমাক এনেই ভুল বুজি আছিলোঁ পাই চাওঁ বিস্ফাৰ্ম জোনাকী কাৰেং আগবঢ়ালে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ প্ৰেগা নিউজ ফিলিপছ হেয়াৰ ষ্ট্ৰেইটনাৰ্ছ ষ্টাইল উইথ কেয়াৰ ট্ৰেন্ডছ দ্য নেক্সট জেনভাৰ্না ইণ্টেলিজেণ্ট বাই ডিজাইন ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ আৰু নিহাৰ জেচমিন